এই ভিডিঅ'ৰ জৰিয়তে তোমালোকক চৰকাৰী নাৰ্ছিং কোৰ্ছৰ ডিটেইলছ জনাই দিয়া হ'ব। বহুতে সুধি আছিল যে ল'ৰা কেণ্ডিডেট চৰকাৰী নাৰ্ছিং কোৰ্ছত এডমিশ্যন ল'ব পাৰে নে নাই। ইয়াৰ উত্তৰটো হ'ল ল'ৰা কেণ্ডিডেট চৰকাৰী নাৰ্ছিং কোৰ্ছত এডমিশ্যন ল'ব পাৰে। কি নাৰ্ছিং কোৰ্ছত ল'ব পাৰিব জনাই দিয়া হ'ব, কেনেকৈ ল'ব পাৰিব সেই প্ৰচেছটো মই এই ভিডিঅ'ৰ জৰিয়তে তোমালোকক জনাই দিম। আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি থৈ দিয়া। এতিয়া তোমালোকক জনাই দিয়া হ'ব যে কি নাৰ্ছিং কোৰ্ছত ল'ব পাৰিব ল'ৰা কেণ্ডিডেট। কোৰ্ছৰ নাম হ'ল বিএছচি নাৰ্ছিং কোৰ্ছ। বিএছচি নাৰ্ছিং কোৰ্ছৰ সময়সীমা হ'ল 4 বছৰ। এতিয়া জনাই দিয়া হ'ব ক'ত ল'ব পাৰিব। শ্বিলঙত ল'ব পাৰিব। নেগ্ৰিম শ্বিলঙত চৰকাৰী নাৰ্ছিং কোৰ্ছত এডমিশ্যন ল'ব পাৰিব বিএছচি নাৰ্ছিং কোৰ্ছৰ। এতিয়া এডমিশ্যন প্ৰচেছটো হ'ল তোমালোকৰ প্ৰথম নিট পৰীক্ষাত এপিয়াৰ হ'ব লাগিব। যিসকল কেণ্ডিডেট নিট পৰীক্ষা দিয়ে দিয়াৰ পিছত যদি বিএছচি নাৰ্ছিং কোৰ্ছ কৰিব বিচাৰে সেইসকল কেণ্ডিডেট নেগ্ৰিম শ্বিলঙৰ বিএছচি নাৰ্ছিং কোৰ্ছৰ ফৰ্ম ফিল আপ কৰিব পাৰিব। নম্বৰ ভিত্তিত মানে সিলেকশ্যন বা মেৰিট লিষ্ট প্ৰকাশ কৰে নেগ্ৰিমছে। তাতে ল'ৰাও পাৰে ছোৱালীও পাৰে। এতিয়া তোমালোকক আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট জনাই দিব বিচাৰিছো। শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ বিএছচি নাৰ্ছিং কোৰ্ছৰ ফৰ্ম ফিল আপ ইতিমধ্যে আৰম্ভ হৈছে। যিসকলে মক টেষ্ট প্ৰেক্টিচ কৰিব বিচাৰিছে এতিয়া কৰিব পাৰিব। চাওক আমাৰ গ্ৰুপত অলৰেডি মক টেষ্ট সিৰিজ আৰম্ভ কৰি দিছো। বিএছচি নাৰ্ছিং কোৰ্ছৰ এন্ট্ৰেন্স পৰীক্ষাৰ অনুসৰি সিলেবাছ অনুসৰি ই বুক প্ৰস্তুত কৰা হৈছে। 4000তকৈ অধিক প্ৰশ্ন উত্তৰ আছে। ফিজিক্স, কেমিষ্ট্ৰি, বায়োলজি লগতে ইংৰাজী সাবজেক্টৰ প্ৰশ্ন উত্তৰ আছে। এই মক টেষ্ট কোনবিলাক কেণ্ডিডেট পাইছে, যিসকলে কিতাপ কিনিছে সেইসকলক এটা গ্ৰুপত এড কৰি দিয়া হৈছে। তাতে মক টেষ্ট দিয়া হয়। সেইসকল কেণ্ডিডেট ইয়াতে পাছৱৰ্ড এণ্টাৰ কৰি সাবমিট কৰিলে এই মক টেষ্টটো দিব পাৰে। ইতিমধ্যে মক টেষ্ট সিৰিজ আৰম্ভ কৰি দিছো। যিজন কেণ্ডিডেট পৰীক্ষাত বেছি নম্বৰ পাব সেই কেণ্ডিডেটহে চৰকাৰী নাৰ্ছিং কলেজত এডমিশ্যন ল'ব পাৰিব। তোমালোকে যদি 2025 চনত প্ৰিপেয়াৰ কৰি আছে এন্ট্ৰেন্স পৰীক্ষাত, তেতিয়াহ'লে এই ই বুক লৈ এতিয়া সেল্ফ ষ্টাডি আৰম্ভ কৰি দিয়া, তাৰপিছত মক টেষ্ট সিৰিজ পাৰ্টিচিপেট কৰা। তেতিয়াহ'লে তোমালোকৰ ইম্প্ৰুভ হ'ব, যাতে তোমালোকৰ এক্সাম ভাল হয় আৰু বেছি নম্বৰ পোৱা। তাৰপিছত তোমালোকে যাতে চৰকাৰী নাৰ্ছিং কলেজত এডমিশ্যন পোৱা। বহুতে কিতাপ কিনিছে, কিনি ইতিমধ্যে সেল্ফ ষ্টাডি আৰম্ভ কৰিছে আৰু কেণ্ডিডেট মক টেষ্ট প্ৰেক্টিচ কৰি আছে। তোমালোকে যদি ল'ব বিচাৰিছে হোৱাটছআপত যোগাযোগ কৰিবা। ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত হোৱাটছআপৰ নাম্বাৰ দিয়া আছে।